আমি মানডে মাৰ্কেটটো কেনেকৈ ট্ৰেডিং লগাব লাগিব আমি চাই লওঁ। মাৰ্কেট ইয়াতে আছে মানডে যদি ইয়াতে মাৰ্কেট অপেন হয় আমাৰ নেক্সট টাৰ্গেট 23,798 অৰ্থাৎ 800লৈকে আমাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব। যিহেতু এতিয়া ইয়াতে 563 আছে, 300 পইণ্ট এদিনত যোৱাটো ইম্পচিবল। আৰু যদি গেপ ডাউন হয়, এইটো হৈছে আমাৰ ছাপৰ্ট 23,450। গতিকে 23,450 ক্ৰছ কৰিলে আমি বিয়াৰিছ হ'ম। এই লেভেলটো ভালদৰে চাই ল'ব, এই লেভেলটো। আৰু ডাউন ট্ৰেণ্ডৰ কাৰণে এই লেভেলটো খুব জৰুৰী, আপ ট্ৰেণ্ডৰ কাৰণে এইটো জৰুৰী। নেক্সট টাৰ্গেট তেতিয়া এইটো হ'ব। গতিকে আমি চিম্পল এইখিনিয়ে আমাৰ হ'ব, জটিল ইয়াতকৈ কোনো টাৰ্গেট লৈ লাভ নাই। এইখিনি আমাৰ টাৰ্গেট থাকিব সোমবাৰৰ কাৰণে।